নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি এনেকুৱা পাঁচটা কথা পাতিম, সেই পাঁচটা কথা আমাক কলেজৰ কাৰিকুলামখনে নিশিকায় বা কলেজৰ টিচাৰজনে নিশিকায়। গতিকে বিএড বা ডিএলএড কৰি থকা ষ্টুডেণ্টসকলে এই পাঁচটা কথা জনাটো দৰকাৰী আৰু এই কথাকেইটা মই মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা শ্বেয়াৰ কৰিছো। চ' এজ এ ছিনিয়ৰ এইখিনি কথা জুনিয়ৰ সকলৰ লগত শ্বেয়াৰ কৰি আছো। তো আৰম্ভ কৰিছো। যদি চেনেলটো ভাল পায় সাবস্ক্ৰাইব কৰি ল'ব, লগতে লাৰ্ণিং কিউবৰ হোৱাটছএপ গ্ৰুপ জইন কৰি ল'ব। আমি হোৱাটছএপ গ্ৰুপৰ জৰিয়তে কানেক্টেড হৈ থাকোঁ। প্ৰথম পইণ্টলৈকে আমি আগবাঢ়িছো। প্ৰথম কথাটো হৈছে বি কনচিষ্টেণ্ট উইথ ইয়ৰ প্ৰিপাৰেশ্যন, উইথ ইয়ৰ অ'ন প্ৰিপাৰেশ্যন। তাৰ মানে কি? আমি বিএডত বা ডিএলএডত এডমিশ্যন লোৱাৰ আগতে সকলোৰে মাইণ্ডত কিবা নহয় কিবা আছিল। যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে, মাষ্টাৰ্ছ কৰি থৈছে, তেওঁলোকৰ মাইণ্ডত আছিল যে আমি নেট ক্লিয়াৰ কৰিব লাগিব বা আমি নেটৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ। কাৰোবাৰ মাইণ্ডত আছিল যে আমি APSC প্ৰিপাৰেশ্যন কৰি আছিলোঁ, ক্লিয়াৰ কৰিব লাগিব। কোনোবাই ভাবি থৈছে যে আমি SSC বা বেংকিঙৰ প্ৰিপাৰেশ্যন কৰি আছোঁ, কৰিব লাগিব, ছাইড বাই ছাইড এই প্ৰিপাৰেশ্যন বা এটচেট্ৰা যি হ'ব পাৰে। নিজৰ নিজৰ সকলোৰে এটা থটছ এটা আছে, সকলোৰে নিজৰ নিজৰ প্লেনিং আছে। কোনোবাই ৰেলৱে ভাবিছে, কোনোবাই জব ভাবা নাই, কিবা নিজৰ বিজনেছ ভাবিছে, এনিথিং। এই বিএডৰ সময়ছোৱাত আমি এই বস্তুটো পাহৰি পেলোৱা উচিত নহয়। কাৰণ বিএডত কলেজে কেতিয়াও মনত পেলাই নিদিয়ে যে তোমাৰ মাষ্টাৰ্ছ আছে, তুমি নেট প্ৰিপাৰেশ্যন কৰিব পাৰা দেখোন, তোমাৰ দেখোন এনেকুৱা নলেজখিনি আছেই, অলপ পঢ়িলে দেখোন তুমি অলপ কষ্ট কৰি APSC ওলাব পাৰা দেখোন। কলেজে কেতিয়াও মনত পেলাই নিদিয়ে। কলেজখনে সদায় বিজি কৰি ৰাখিব, আজি হাতৰ কাম এইটো কৰা, কালি এইটো কৰা, কালি এইটো ডেক'ৰেশ্যন কৰা, পৰহি এনেকুৱা নাটক কৰা। সেইখিনি বহুত ইম্পৰ্টেণ্ট এজ এ টিচাৰ, যিখিনি কলেজে কৰাব। বাট আমাৰ এইমটো কি আছিল? এষ্টাব্লিছ হ'ব লাগে, প্ৰতিষ্ঠা লাভ কৰিব লাগে, ৰাইট? মনত আছে আমাৰ এইমটো কি আছিল? প্ৰতিষ্ঠা লাভ কৰিব লাগে, হয়? কেনেকুৱা স্থ আছিল? এনেকুৱা আছিল নে? বাৰু যি নহওক, এইটো ভুল হ'ব পাৰে, চাই লওঁ। যি নহওক, আমাৰ এইমটো আছিল প্ৰতিষ্ঠা লাভ কৰিব লাগে, এষ্টাব্লিছ হ'ব লাগে। যদি আমি কিবা জব ভাবিছোঁ, মেক্সিমামে যিহেতু আমাৰ অসম বা ভাৰতত জবৰ কথাই চিন্তা কৰে, সেই বস্তুটো আমি ক্ৰেক কৰিব লাগে। তো বিএড কৰি থকা সময়ছোৱাত কলেজে কিন্তু বহুত কামত বিজি কৰাই ৰাখিব, বাট নিজৰ প্ৰিপাৰেশ্যনৰ কথাটো পাহৰি যোৱা উচিত নহয়। পাহৰি ফেলে পিছত আমি ব্লেম দিয়া উচিত নহয় যে বিএডত ইমান কাম, এনেকে ইমান এছাইনমেণ্ট, ইমান ইমান অমুক, ইমান তমুক। সেইবোৰ পিছত কমপ্লেইন কৰি লাভ নাই। নিজৰ টাইম কেনেকে নিজে উলিয়াই ল'ম, ৰাতিপুৱা সোনকালে উঠি কলেজ যোৱাৰ আগত মই কেনেকে 2 ঘণ্টা উলিয়াই ল'ম, কলেজৰ পৰা আহি ফেলে মই কেনেকে এইখিনি টাইম উলিয়াই ল'ম নিজৰ প্ৰিপাৰেশ্যনৰ কাৰণে, সেই বস্তুটো পিন পইণ্ট কৰিব লাগিব। সেইটো পাহৰিব নোৱাৰে। আৰু পাহৰাৰ ইমান ডিষ্ট্ৰেকশ্যন আহিব ন, পাহৰি যোৱা যায়। সময়টো নেট প্ৰিপাৰেশ্যন কৰিম ভাবিছিলোঁ, পাহৰি যোৱা যায়। যেতিয়া নেটৰ নটিফিকেশ্যন আহে বা এক্সামৰ কাৰণে এডমিট ওলায়, তেতিয়া মনত পৰে। কাম নাই তেতিয়া মনত পৰি। বা APSCৰ যেতিয়া নটিফিকেশ্যন ওলায়, এডমিট ওলায়, তেতিয়া মনত পৰে। আগৰ কথা পাহৰা যায়। চ' এই বস্তুটো পাহৰিব নালাগে। বি কনচিষ্টেণ্ট উইথ ইয়ৰ অ'ন প্ৰিপাৰেশ্যন। নিজৰ প্ৰিপাৰেশ্যন কেতিয়াও সেইটোত স্বাৰ্থপৰ হ'ব লাগিব। কেতিয়াবা যদি কলেজে কৈছে নাটক আছে, ৰিহাৰ্চেল কৰিম, যদি মই খুব একদম মই এক্টিঙতে কেৰিয়াৰ বনাম বুলি ভাবি থোৱা নাই, মোক যদি জব এটা লাগে, অলপ স্বাৰ্থপৰ হৈ লেটকে যোৱা, কমকে টাইম দিয়া, যিয়ে নকৰা, বাট নিজৰ প্ৰিপাৰেশ্যনৰ লগত কম্প্ৰমাইজ কেতিয়াও হ'ব নালাগে। আৰু নিজৰ প্ৰিপাৰেশ্যনটো কৰাৰ বেষ্ট উপায়টো হৈছে ৰাতিপুৱা উঠক, ফাৰ্ষ্ট 2 ঘণ্টাটো নিজৰ কাৰণে, নিজৰ প্ৰিপাৰেশ্যনত লগাই দিয়ক। এই বস্তুটো পাহৰিলে কিন্তু পিছত দিগদাৰ হ'ব। বা কোনোবাই এইখিনিৰ উপৰিও টেটৰ কথা ভাবিব পাৰে। টেটটো ইজ অলছ' ভেৰি গুড প্ৰিপাৰেশ্যন। যি প্ৰিপাৰেশ্যন নকৰক কিয়। আৰু টেট পৰীক্ষা, বিশেষকৈ CTET, যিহেতু পঢ়ি থাকোঁতে দিয়াৰ সুবিধাটো দিয়ে, পঢ়ি থাকোঁতেই দিব লাগে। বিএড কৰি ওলাই যোৱাৰ পিছত এগেইন CTET প্ৰিপাৰেশ্যন কৰিলে লাইফটো পিছুৱাই যায়। সেই সময়ত আমি বেলেগ কিবা কৰিব পাৰিলোহেঁতেন। সেইকাৰণে পঢ়ি থাকোঁতে ক্লিয়াৰ কৰিব লাগে টেট। ঠিক আছে? চ' পইণ্ট নম্বৰ 1 আমি গম পালোঁ। নেক্সট পইণ্টলৈকে আমি আগবাঢ়িম। গেট এন ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট ফৰ ইয়ৰ চেল্ফ। হোৱাট ইজ দিছ? এই কথাটো কলেজে কোনোদিন নিশিকায়। ঠিক আছে? আপুনি ইউটিউব চেনেলো চাই ল'ব, কোনো নকয়। হোৱাট ইজ দিছ? গেট এন ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট ফৰ ইয়ৰ চেল্ফ। এই যে বিএড কৰি থকা সময়ছোৱাত প্ৰেক্টিছ টিচিঙৰ কাৰণে বা ইণ্টাৰ্ণশ্বিপৰ কাৰণে স্কুলসমূহত যাব, মনত আছেনে? 1 মাহৰ কাৰণে এটা প্ৰেক্টিছ টিচিঙৰ কাৰণে যাব। আৰু কি কৰিব? আৰু 4 মাহৰ কাৰণে পিছত ইণ্টাৰ্ণশ্বিপত যাব। বুজিছে? ইণ্টাৰ্ণশ্বিপ। এই ইণ্টাৰ্ণশ্বিপত যাওঁতে
এগাল এছাইনমেণ্ট বনাব, এগাল কিবা কিবি ৰিপৰ্ট হাবি যাবি বহুত বস্তু বনাব, ন' ডাউট। আৰু সেই বস্তুবোৰত এই স্কুলখনৰ হেডৰ চাইনো ল'ব। তাৰ মাজত কিন্তু এখন কাগজ নিজৰ কাৰণে ৰাখিব, ডেট ইজ ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট। এই যে 4 মাহ ইণ্টাৰ্ণশ্বিপ কৰিলে, এই ইণ্টাৰ্ণশ্বিপ যে কৰিলে, কলেজততো এগাল বস্তু জমা দিব কৰি উঠি, বাট স্বাৰ্থপৰ হৈ কিনে নিজৰ কাৰণে এখন বস্তু হেডৰ পৰা চাইন লৈ উলিয়াই থ'ব, ডেট ইজ ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট, যে আপুনি 4 মাহ ইণ্টাৰ্ণশ্বিপ এইখন স্কুলত কৰিছে। আৰু প্ৰিফাৰেবলি এখন ভাল স্কুল ল'ব। যদি দেখিছে ডাঙৰ স্কুল এখন আছে সুবিধা, ভাল স্কুলখনত ল'ব লাগে। এই বস্তুটো ক'ত কামত আহিব জানেনে? এই বস্তুটোৱে কামত আহিব এজ এ টিচিং এক্সপেৰিয়েঞ্চ। এক্সেক্টলি এক্সপেৰিয়েঞ্চ নহ'লেও যেতিয়া আপুনি বিএড কৰি ওলাব, বিভিন্ন স্কুলত যাব, বিভিন্ন ইণ্টাৰভিউত বহিব, প্ৰথম প্ৰশ্নটোৱে সুধিব ন, হোৱাট ইজ ইয়ৰ এক্সপেৰিয়েঞ্চ? গমটো পায়। এই চাৰ্টিফিকেটখন থাকিলে এটলিষ্ট এক্সপিৰিয়েঞ্চ নাথাকিলেও ক'ব পাৰিব যে য়েছ, এনেকুৱা ইণ্টাৰ্ণশ্বিপ মই কৰিছিলোঁ। বুজি পাইছে? বা নিজৰ ৰেজিউমেত ভৰাব পাৰিব। সেইকাৰণে বাকী হিবিজিবি কাগজৰ মাজত নিজৰ কাৰণে এখন কাগজ ভৰাই দিব, ডেট ইজ ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট। সেইটো ক'ব নালাগে সেই ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেটখন নিজৰ নে কাবাৰ, বা যদি ক'ব পৰা সুবিধা থাকে কৈ পেলাই ল'লেও হ'ল যে ছাৰ মোৰ কাৰণে এখন ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট দিয়ক। আপুনি নিজে বনাই লৈ যাব পাৰে, হেডৰ চাইনটো ল'ব পাৰে। পইণ্ট আমি বুজি পালো। প্ৰেক্টিচ টিচিংটো 1 মাহৰ থাকে, সেইটো ইচ্ছা নিজৰ কথা, যে ল'ব পাৰিলে ভাল, নল'লেও ইমান নাই। বাট এই যিটো 4 মাহৰ ইণ্টাৰ্ণশ্বিপ, ইউ শুড নট মিছ দিছ। এইটো 4 মাহ হয়। 4 মাহৰ ইণ্টাৰ্ণশ্বিপটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো মিছ কৰিব নালাগে। পিছত আমি এনেকুৱাটো নহয় ন, বিএড কৰি ওলায়ে আমি গভৰ্ণমেণ্ট জব পাই যাম। আমি বিভিন্ন জাগাত ইণ্টাৰভিউ দিব লাগিব। চ' নিজৰ কাৰণে এইখন ৰাখি থ'ব। নেক্সট আমি আগবাঢ়িম। নেক্সট আগবাঢ়াৰ আগত আমাৰ লাৰ্ণিং কিউবে CTETৰ প্ৰিপাৰেশ্যনৰ কাৰণে বিভিন্ন কোৰ্চেছ লঞ্চ কৰিছে। LPৰ সম্পূৰ্ণ প্ৰিপাৰেশ্যনৰ কাৰণে এটা কোৰ্চ লঞ্চ কৰিছে, যদিও ইয়াত ইন চাৰ্ভিচ টিচাৰ স্পেচিয়েল লিখা আছে, একো ভাবিব নালাগে, গোটেইখিনি কভাৰ কৰা হ'ব। অকল পেডাগজি যোনে পঢ়িব পাৰে তেওঁলোকৰ কাৰণেও এটা কোৰ্চ লঞ্চ কৰিছে। আৰু লগতে UPৰ প্ৰিপাৰেশ্যনৰ কাৰণেও কোৰ্চ এটা আছে। UPৰ কেৱল আমি এতিয়া ছ'চিয়েল চায়েন্সটো অনা নাই, কাৰণ ইমানখিনি কোৰ্চত কণ্টেণ্ট দি পেলাই আকৌ ছ'চিয়েল চায়েন্স কণ্টেণ্ট দিয়াটো অলপ টাইমৰ কাৰণে শ্বৰ্টেজ হৈ যায়। পিছত হয়তো আমি ছ'চিয়েল চায়েন্স আনিব পাৰোঁ, ঠিক আছে। বাট বৰ্তমান এপ ভিজিট কৰিব, লৈ ল'ব। বেলেগ একো নল'লেও যিখিনি ফ্ৰেচাৰ্ছ, অনলি পেডাগজি কোৰ্চটো প্ৰতিষ্ঠা বেটছ, প্ৰতিষ্ঠা ইকুৱেলছ টু এষ্টাব্লিছমেণ্ট, ঠিক আছে। প্ৰতিষ্ঠা বেটছ অনলি পেডাগজি, খুব কম প্ৰাইচত পাব এইটো বেটছ। ফ্ৰেচাৰ্ছখিনিয়ে এইখিনি অলপ প্ৰাইচটো বেছি থাকিব, ঠিক আছে, কাৰণ ইয়াত গোটেই চিলেবাছটো কভাৰ কৰা হ'ব। ফ্ৰেচাৰ্ছখিনি অন্তত পেডাগজি এইটো লৈ ল'ব। এতিয়াৰ পৰা টেটৰ প্ৰিপাৰেশ্যনটো কৰা ষ্টাৰ্ট কৰি দিয়ক, কাৰণ বিএড কৰি ওলোৱাৰ পিছত প্ৰিপাৰেশ্যন দিগদাৰ হৈ যাব, ঠিক আছে। কিবা যদি ডাউট থাকে এইটো নাম্বাৰত হোৱাটছএপ কৰিব, আৰু ফ্ৰেছ মানুহখিনি টেকনিকেলি চাউণ্ড হয়, নিজে এপটো ডাউনলোড কৰিও চাই ল'ব পাৰিব, এইটো চাই ল'ব, ঠিক আছে বাৰু। নেক্সট আমি আগবাঢ়ো। অ'কে, নেক্সট পইণ্ট হৈছে আমাৰ এক্সাম প্ৰিপাৰেশ্যনৰ পইণ্ট। এক্সাম যেতিয়া প্ৰিপাৰেশ্যন কৰিব, বহুত বেছি এনেকুৱা নহয় যে নোটছ বনাই কিবা কিবি কৰি বহুত একদম মোটা নোটছ বনাই ল'লোঁ, তেনেকুৱা নহয়। এক্সাম প্ৰিপাৰেশ্যনত মনত ৰাখিব লগা কথাটো হৈছে পইণ্ট ৱাইজ যাব লাগিব। পুৰণা পেপাৰসমূহ অলপ চাব। পুৰণা পেপাৰসমূহ কেনেধৰণৰ আছিল, যে 16 মাৰ্কৰ কুৱেশ্যনছ আছিল, 16 মাৰ্কৰ কুৱেশ্যনছ 5টা আছিল, 80 মাৰ্ক, ঠিক আছে। এই 16 মাৰ্কৰ কুৱেশ্যনটো বহুতখিনি আমি লিখিব লাগিব, কিন্তু প্ৰিপাৰেশ্যন আমি কেনেকৈ কৰিম বা আমি নোটছটো কেনেকৈ বনাম, সদায় আমি যিকোনো এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটোৰ আণ্ডাৰত আমি কেনেকৈ 10টা পইণ্ট বা 12টা পইণ্ট বা 8টা পইণ্ট, যেইটাই পইণ্ট নহওক কিয়, সেই অনলি পইণ্টকেইটাহে মনত ৰাখোঁ। পইণ্টকেইটা ভালকৈ মনত ৰাখিলে হ'ল। ভিতৰৰ বস্তুবিলাক আমি কি কৰিম, ভিতৰৰ বস্তুবিলাক আমি নিজে লেংগুৱেজ বনাই কেনে ভৰাব পাৰিম। বাট পইণ্টকেইটা মনত ৰাখক, তেতিয়া কি হ'ব, মনত ৰাখিবলগীয়া বস্তুৰ সংখ্যা কমি যাব, আমি টাইমটো এফিচিয়েণ্টলি ইউজ কৰিব পাৰিম, ঠিক আছে। চ' এক্সাম প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত এইটো মনত ৰাখিবলগীয়া কথা যে পইণ্ট ৱাইজ আমি আগবাঢ়িম। নেক্সট পইণ্ট, আছামিজ ডিপ্ল'মা। যিসকলৰ ক্লাছ 10ত অসমীয়া ছাবজেক্ট নাছিল, গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰত তেওঁলোকক চিলেক্ট কৰা নহ'ব টেট পাছ কৰিলেও, কাৰণ অসমৰ মেক্সিমাম স্কুল অসমীয়া মিডিয়াম স্কুল। তাত এই বস্তুটো চাব যে ক্লাছ 10ত আছিল নে নাই অসমীয়া ছাবজেক্টটো, চ' নাথাকাসকলে নাপাব। তাৰ কাৰণে উপায় কি আছে, তেওঁলোকে এখন আছামিজ ডিপ্ল'মা চাৰ্টিফিকেট এখন ল'ব লাগে। ক'ৰ পৰা ল'ব লাগে এইখন, অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। গুৱাহাটী দীঘলী পুখুৰী পাৰত অসম সাহিত্য সভা ভৱন আছে, তাত গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তাৰ পৰা এবছৰীয়া কোৰ্চ হয়, ক্লাছ কৰিব নালাগে, জাষ্ট এক্সাম দিব লাগে, ডিপ্ল'মা চাৰ্টিফিকেট এখন থাকিব। যিসকলৰ সেই ডিপ্ল'মা চাৰ্টিফিকেটখন আছে তেওঁলোকেহে অসমীয়া মিডিয়ামৰ স্কুলত
এজ এ গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ জিটি বা পিজিটি হিচাপে ৰিক্ৰুটমেণ্ট লাভ কৰিবলৈ তেওঁলোক এলিজিবল হ'ব। মোৰ নিজৰে এনেকুৱা বহুত কেইজন লগৰ আছে তেওঁলোকে কি হৈ গ'ল যে এই আছামিজ ডিপ্ল'মাখন নথকাৰ পিছত বি এড কৰিল, বি এড কৰাৰ পিছত জিটি পিজিটি পাছো কৰিল, কিন্তু তেওঁলোকে ৰিক্ৰুটমেণ্ট লাভ কৰিবলৈ সক্ষম নহ'ল, কাৰণ ক্লাছ 10ৰ অসমীয়া ছাবজেক্টটো নাছিল, তেওঁলোকক নিদিলে। পিছত তেওঁলোকে ডিপ্ল'মা ওলাই পেলাই চাকৰিটো লাভ কৰিলে যেনিবা দেৰিকে, কিন্তু তেওঁলোকৰ আকৌ এক্সাম দি কেনে দেৰি হৈ গ'ল বস্তুটোত। ঠিক আছে, চ' বি এডটো কৰি থাকোঁতেই যদি ক্লাছ 10ত ছাবজেক্টটো নাই অসমীয়া ছাবজেক্ট, ডিপ্ল'মাখন উলিয়াই থৈ দিয়ক। নেক্সট আমি আগবাঢ়ো। নেক্সট ইজ ডেভেলপ ইয়ৰ টিচিং স্কিল। চ' বি এডত আমি কি কৰিব আহিছোঁ, আমাৰ টিচিং স্কিলটো ডেভেলপ কৰিব আহিছোঁ। টিচিং ইজ এ স্কিল, ঠিক আছে। কণ্টেণ্ট ইজ ইম্পৰ্টেণ্ট। আগত কণ্টেণ্টক বেছি গুৰুত্ব দিয়া হৈছিল, বাট এতিয়া ইণ্টাৰনেটত ইমান বস্তু আছে, এআই আহি গৈছে, কিবা আহি গৈছে, চ' কণ্টেণ্টৰ অভাৱ নাই এতিয়া। কণ্টেণ্টতকে ডাঙৰ বস্তু হৈ গৈছে এতিয়া টিচিং স্কিলটো। চ' টিচিং স্কিলটো ডেভেলপ কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব দি থাকিব লাগিব। টিচিং স্কিল আমি কেনেকৈ ডেভেলপ কৰিম? যেতিয়া আমি বি এডৰ বস্তুবোৰ পঢ়ি যাম, সেইবোৰ আমি ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব ট্ৰাই কৰিম। লগতে কণ্টেণ্টটো থাকিবই ন, সেই কণ্টেণ্টটো আমি কেনেকৈ ষ্টুডেণ্ট এজনৰ আগত ৰিপ্ৰেজেণ্ট কৰিলে, কি ধৰণৰ ক্ৰনলজি এটা আমি ইউজ কৰিলে ষ্টুডেণ্টজনে ভালকৈ বুজি পাব, সেই বস্তুটো আমি মাইণ্ডত ৰাখিম। তেনেকৈ আমি সদায় ট্ৰাই কৰিম যে আমাৰ টিচিং স্কিল ডেভেলপ কৰিব লাগে, কাৰণ কিছুমান ৰিয়েলিটি, এইবোৰ ৰিয়েলিটি যে সকলোৱে গভমেণ্ট জব নাপায়। যিমান বি এড ডি এল এড কৰি আছে সকলোৱে গভমেণ্ট জব নাপায়, ইটছ ৰিয়েলিটি। কিন্তু নাপায় তাৰ মানে যে তেওঁলোক পিছ পৰিব সেইটো নহয়, তেওঁলোক বেছি আগুৱাব যদিহে তেওঁলোকৰ লগত স্কিল থাকে। গুৱাহাটীত প্ৰাইভেট যিসকলে টিচিঙত আছে, প্ৰাইভেট টিচিং লাইনত লাখত আৰ্ণ কৰি আছে, ইটছ এ ৰিয়েলিটি। মোৰ নিজৰ ফ্ৰেণ্ড এগৰাকী আছিলে, গুৱাহাটীৰ হয়, চ' মাজুলীত পালে গভমেণ্ট জব, তেওঁ জইন নকৰিলে। কিয় জইন নকৰিলে? কাৰণ প্ৰাইভেট টিচিং কৰি পেলাই ইয়াতে লাখত কামাই আছে। আৰু সেই নহয় পোষ্ট গ্ৰেজুৱেট বা জিটি বা পিজিটি নহয়, প্ৰাইমাৰী স্কুলৰ লেভেলৰ প্ৰাইভেট টিচিং কৰি লাখত আৰ্ণ কৰি আছে। চ' প্ৰাইভেট টিচিঙতো ভাল আৰ্নিঙৰ সুবিধা আছে আজিকালি, কিন্তু তাৰ কাৰণে স্কিল ইজ মেণ্ডেটৰী। সেইকাৰণে এই সময়ছোৱাতে স্কিলটো ডেভেলপ কৰি থৈ দিলে পিছত টেনশ্যন নাই। গভমেণ্ট জব নাপালেও আৰ্নিঙত কোনো ধৰণৰ মানে কি কয় এইটো ৰুকাৱট কয় বা যি কয় বাধা আহি নপৰে। ইনফেক্ট আজিৰ ডেটত গভমেণ্ট জবতকৈ বেছি আৰ্ণ কৰিব পাৰি। তো সেইকাৰণে এই স্কিলটোৰ ওপৰত সদায় গুৰুত্ব দিব। তো এইখিনি আছিল মেইনলি আজিৰ ভিডিঅ'ৰ কথা। ফ্ৰেছখিনিয়ে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কোৰ্চটোত এনৰল হৈ ল'ব। হোৱাটছএপ এইটো নাম্বাৰটো দিয়া আছে, কিবা ডাউট থাকিলে সুধিব পাৰে। আদাৰৱাইজ লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি পেলাই আপোনালোকে চাই ল'ব পেডাগজি বেটছটো, প্ৰতিষ্ঠা বেটছ। ঠিক আছে, পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত। থেংক ইউ ছ' মাছ। কমেণ্ট এটা দি থৈ যাব।